নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰি থকা FY UGP ছেকেণ্ড ছেমিষ্টাৰ AEC ইংলিছ কমিউনিকেশ্যন 2 কম্পালচাৰী ছাবজেক্টৰ ফাইনেল এক্সাম কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে। আপোনালোকে নিশ্চয় ইয়াতে চাব পাৰিছে 2025ৰ কুৱেশ্যন পেপাৰ এইখন আৰু ইয়াতে আপোনালোকৰ ছেমিষ্টাৰ দিয়া আছে 2 AEC। ইয়াতে যিহেতু ফাইনেল এক্সাম 60 মাৰ্কৰ হ'ব। তাৰপিছতে আপোনালোকৰ যিটো ছেছনেল এক্সাম সেইটো 40 মাৰ্কৰ হ'ব। টাইম দিয়া থাকিব 2.5 ঘণ্টা ইয়াতে। ইয়াতে আপোনালোকৰ 60 মাৰ্কৰ এক্সাম হ'লে পাছ কৰাৰ কাৰণে কিমান পাব লাগিব 24। এতিয়া আমি কুৱেশ্যন এনচাৰখিনি আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যন নম্বৰ 1টো আছিলে এনচাৰ দ্য ফলোয়িং এজ ডাইৰেক্ট। 1 মাৰ্কৰ 18টা কুৱেশ্যন থাকিব, 18টা আপোনালোকে লিখিব লাগিব। A dash sends a message to the receiver। প্ৰথমে আমি কুৱেশ্যনখিনি মুখেৰে কৈ দিম, তাৰপিছতে আপোনালোকৰ চাব পাৰিব, লিখিত ৰূপত আপোনালোকে চাব পাৰিব। প্ৰথম কুৱেশ্যনটোৰ এনচাৰ হ'ব চেণ্ডাৰ। এ চেণ্ডাৰ চেণ্ডছ দ্য মেছেজ টু দ্য ৰিচিভাৰ। অৰ্থাৎ চেণ্ডাৰ মানে যিজনে মেছেজটো পঠায় তাক আমি চেণ্ডাৰ বুলি কোৱা হয়। চেণ্ডছ মানে কি? পঠিওৱা। অৰ্থাৎ ৰিচিভাৰ মানে যিয়ে ৰিচিভ কৰে। মই যদি আপোনালোকক কিবা এটা মেছেজ দিওঁ, সেইটো যেতিয়া ৰিচিভ কৰে তেওঁক কোৱা হ'ব ৰিচিভাৰ। অৰ্থাৎ যদি মই আপোনালোকক মেছেজ দিওঁ আপুনি ৰিচিভ কৰিব, সেইকাৰণে আপুনি ৰিচিভাৰ হ'ব। অৰ্থাৎ এ চেণ্ডাৰ চেণ্ডছ দ্য মেছেজ টু দ্য ৰিচিভাৰ। তাৰপিছতে বি নম্বৰ আছিলে হোৱাট ডুজ ইনকডিং মিন ইন কমিউনিকেশ্যন। আপোনালোকে লিখিব পাৰে ইনকডিং ইজ দ্য প্ৰচেছ অফ টাৰ্নিং থক ideas or information into a symbolic form such as words, gestures, or image so that the message can be transmitted to a receiver। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে, এইখিনি কুৱেশ্যন এনচাৰখিনি চাব পাৰিব। যেতিয়া আমি 18টা কুৱেশ্যন কমপ্লিট কৰিম তেতিয়া আপোনালোকক দেখুৱাই দিম। তাৰপিছতে চি নম্বৰ কুৱেশ্যন আছিলে গেষ্টাৰ ইজ এ কাইণ্ড অফ নন ভাৰ্বেল কমিউনিকেশ্যন। এইটো লিখিব লাগে ৰাইট ট্ৰু অৰ ফলছ। চি নম্বৰটো আপোনালোকৰ ট্ৰু হ'ব। তাৰপিছতে ডি নম্বৰটো আছিলে হোৱাট ইজ আপাৰ্ট কমিউনিকেশ্যন। আপাৰ্ট কমিউনিকেশ্যন কি হয় ইয়াৰ বিষয়ে লিখিব লাগে। আপোনালোকে লিখিব আপাৰ্ট কমিউনিকেশ্যন ইজ দ্য ফ্ল' অফ ইনফৰমেশ্যন ফ্ৰম lower levels of a hierarchy to highest levels, such as an employee giving feedback or a report to their manager। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে effective communication involves listening skill, right true or false। এইটো আছিলে ই নম্বৰ। ই নম্বৰটো এইটো ট্ৰু হ'ব। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে What is science fiction? F number, what is science fiction? Science fiction is a genre of fiction that deals with imaginative and futuristic concepts like advanced technology, space travel, time travel, or often exploring their impact on society or individuals। Next question দিয়া আছিলে যে নম্বৰটো Why is listening important in communication? অৰ্থাৎ আমি জানো লিষ্টেনিং মানে হৈছে শুনা বা শ্ৰৱণ। এইটোক যোগাযোগ ব্যৱস্থাত কিয় গুৰুত্বপূৰ্ণ? আমি যদি অসমীয়াতে কওঁ শ্ৰৱণ বা শুনা কাৰ্যটো খুবেই গুৰুত্বপূৰ্ণ কমিউনিকেশ্যন স্কিলত। কাৰণ যদি কোনোবাই কিবা এটা কথা কয় আমি যদি শুনাই নাপাওঁ, ভালদৰে নুশুনো, তেতিয়াহ'লে তেখেতৰ কথা আমি গুৰুত্বই নিদিওঁ বা তেখেতৰ কথা শুনাই নাপাম। গতিকে কমিউনিকেশ্যনত লিষ্টেনিং আমি ক'ব পাৰোঁ খুবেই গুৰুত্ব। এনেধৰণে আপোনালোকে লিখিব পাৰে। নেক্সট কুৱেশ্যন যি নম্বৰৰ এনচাৰ আমি এতিয়া চাম। যি নম্বৰটো দি আছিলে যে লিষ্টেনিং কিয় ইম্পৰ্টেণ্ট হয়। Listening is important because it ensures that message is correctly understood, reduces misunderstanding, helps build trust between the sender and receiver,
and allows for constructive feedback. তাৰপিছতে নেক্সট যিটো কুৱেশ্যন একেবাৰে সহজ কুৱেশ্যন এটা আহিছিলে PPT এইটো আমি জানো পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন বুলি কোৱা হয় ইয়াৰে ফুল ফৰ্ম চ' ইয়াৰে এতিয়া আমি এনচাৰখিনি চাম চ' এনচাৰখিনি চাব প্ৰথমটো আছিলে চেণ্ডাৰ তাৰপিছতে দ্বিতীয়টো এইখিনি গোটেইখিনি লিখা আছে ইয়াতে যদি স্পেলিং কিবা ভুল হয় কোৱাতে আপোনালোকে মিলাই চাব পাৰিব লিষ্টেনিং ইজ ইম্পৰ্টেণ্ট বিকজ এইটো ইম্পৰ্টেণ্ট চ' গোটেইখিনি ইয়াতে এনচাৰ দিয়া আছে 1 নম্বৰৰ যিকেইটা 8টা কুৱেশ্যন আছিলে চ' এইখিনি চাই ল'ব চ' এতিয়া আমি আহিছোঁ 2 নম্বৰ কুৱেশ্যন লৈ 2 নম্বৰ যিকোনো দুটা 2 নম্বৰৰ এনি 6 লিখিব লাগিব 2 মাৰ্কো দিয়া আছে প্ৰথম কুৱেশ্যন হোৱাট ইজ ফিডবেক ইন কমিউনিকেশ্যন গিভ এন এক্সাম্পল মতামত কি হয় যোগাযোগ পদ্ধতিত যোগাযোগৰ কিছুমান এক্সাম্পল দিব দিছে ইয়াৰে কিন্তু মতামতৰ বিষয়ে লিখিব লাগিব অৰ্থাৎ ফিডবেক state to difference between formal and informal communication use examples if necessary what is the importance of pronunciation communication তাৰপিছত আছে what is empathy what role does it play in communication যিকোনো 6টা লিখিব লাগে 6টা লিখিব পাৰে আপোনালোকে চ' এতিয়া আমি এনচাৰখিনি চাম চ' 2 নম্বৰ আমি প্ৰশ্নৰ এনচাৰখিনি চাম ইয়াৰ পৰা 2 নম্বৰ দিয়া আছে প্ৰথম যিটো কুৱেশ্যন দিয়া আছিলে হোৱাট ইজ feedback in communication give an example feedback is the final link in the communication process it is the response or reaction provided by the receiver to the sender after decoding the message it confirms whether the message was understood as intent তাৰপিছতে এক্সাম্পল আছে এক্সাম্পলখিনি চাই ল'ব তাৰপিছতে বি নম্বৰ যিটো কুৱেশ্যন আছিলে যে state to difference between formal and informal communication informal and formal communication এইটো খুবই গুৰুত্বপূৰ্ণ এইটো প্ৰায়ভাগ আহি থাকে ডিফাৰেন্স লিখিবলৈ বা শ্বৰ্ট নোট লিখিবলৈ কেতিয়াবা আহে চ' প্ৰথমে চাওক ফৰ্মেল কমিউনিকেশ্যন প্ৰথম এইখিনি দি আছে ফিটাৰৰ বিষয়ে তাৰপিছতে ফৰ্মেল কমিউনিকেশ্যন মাজত আৰু ইনফৰ্মেল কমিউনিকেশ্যন একেবাৰে শেষৰ ছাইডত আছে চ' এইখিনি চাই ল'ব নাইবা আপোনালোকে কিতাপ যদি আছে কিতাপত চালে ভাল হ'ব তাৰপিছতে নেক্সট চি নম্বৰ কুৱেশ্যন আছিলে হোৱাট ইজ দ্য ইম্পৰ্টেণ্ট অফ pronunciation in communication pronunciation is vital because it ensures clearly and understanding correct pronunciation helps the listener grasp the message quickly without confusion poor pronunciation can lead the misunderstanding especially with words that sound similar and makes the speaker to lose credibility or appear less confident তাৰপিছতে আছে যিটো হোৱাট ইজ এম্পেথি এইটো কুৱেশ্যন আছিলে এইটো আমি এতিয়া চাম এম্পেথি ইজ এ এবিলিটি টু আণ্ডাৰষ্টেণ্ড এণ্ড শ্বেয়াৰ দ্য ফিলিং থ্ৰুক অৰ এটিটিউড অফ এনাডাৰ পাৰ্চন তাৰপিছতে আছে ইন কমিউনিকেশ্যন এম্পেথি প্লেছ এ ক্ৰুকেল ৰোল বাই বিল্ডিং ট্ৰাষ্ট মানে বিশ্বাস মেক কৰে অৰ্থাৎ বিশ্বাসী ইয়াতে বিল্ডিং বুলি ক'লে আমি তৈয়াৰ কৰা বুজাওঁ অৰ্থাৎ ট্ৰাষ্ট বিল্ডিং ট্ৰাষ্ট অৰ্থাৎ বিশ্বাস তৈয়াৰ কৰে তাৰপিছতে আৰু আছে ইম্প্ৰুভিং ইফেক্টিভনেছ এইখিনি দিয়া আছে আৰু আপোনালোকে লিখিব পাৰে কিন্তু ইয়াতে এক্সাম্পল শ্বৰ্টকৈ দিলেও হ'ব তাৰপিছতে নেক্সট আছে 8 নম্বৰ ৰাইট শ্বৰ্টলি অন দ্য ইম্পৰ্টেঞ্চ অফ ভেকেবুলাৰী এইটো ইম্পৰ্টেণ্ট হয় চ' এইখিনি চাই ল'ব ভেকেবুলাৰীৰ পৰা তাৰপিছতে নেক্সট কুৱেশ্যন আছে আই নম্বৰটো মেনশ্যন 2 পইণ্টছ ডেট ওৱান শুড টেক কেয়াৰ অফ ইন এ গ্ৰুপ ডিছকাশ্যনত কিহৰ ওপৰত আচলতে যত্ন ল'ব লাগে প্ৰথমে আছে এক্টিভ লিষ্টেনিং অৰ্থাৎ গ্ৰুপ ডিছকাশ্যনত যিখিনি কথা কোৱা হয় সেইখিনি কথা আমি শুনিব লাগে ভালদৰে শুনিব লাগে যাতে পৰিৱেশ সুস্থ থাকি যাতে আমি কথাখিনি ভালদৰে শুনিব পাৰোঁ আৰু বুজিব পাৰোঁ তাৰ কাৰণে বক্তাৰ কথাখিনি আমি বা যিয়ে কথা কয় তেখেতৰ কথা আমি ভালদৰে শুনিব লাগে তাৰপিছতে দ্বিতীয়তে দিয়া আছে বডি লেংগুৱেজটো ঠিক ৰাখিব লাগে যথেমতে আমি লৰচৰ নকৰি বডি লেংগুৱেজটো ঠিক ঠাক ৰাখিব লাগে সেইখিনি ইয়াতে দিয়া আছে তাৰপিছতে নেক্সট কুৱেশ্যন চাম এতিয়া
ইয়াতে যিকোনো 6টা লিখিছোঁ, বাকী কুৱেশ্যন যিবিলাক দিয়া আছে এইখিনি চাই ল'ব আপোনালোকে। এতিয়া আমি চাম 3 নম্বৰৰ কুৱেশ্যন, যিকোনো ইয়াতে 4টা লিখিব লাগে যিহেতু। বাকী কুৱেশ্যনখিনি চাই ল'ব। প্ৰথম আছে ৰাইট ব্ৰিফলি অন দ্য 4 ইম্পৰ্টেণ্ট কম্পনেণ্টছ অফ কমিউনিকেশ্যন, ডিছকাছ ব্ৰিফলি অফ ছিগনিফিকেঞ্চ অফ ফিডবেক ইন কমিউনিকেশ্যন। এই কুৱেশ্যনটো বাৰে বাৰে আহিছে এইটো। তাৰপিছতে এইখিনি কুৱেশ্যন চাই ল'ব 3 নম্বৰৰ। আমি যিকোনো 4টা আলোচনা কৰিম। চ' প্ৰথমে আপোনালোকে 3 নম্বৰৰ কুৱেশ্যনখিনি চাওক। 3 নম্বৰত ইয়াতে দিয়া আছে 4 ইম্পৰ্টেণ্ট কম্পনেণ্টছ অফ কমিউনিকেশ্যন। এইটো 4টা দিয়া আছে দ্য চেণ্ডাৰ, দ্য মেছেজ, দ্য চেনেল, দ্য ৰিচিভাৰ। অৰ্থাৎ ইয়াতে এটা টপিকছ আছে, চাই ল'ব। ইয়াতে যদিও এইটো এনেধৰণে দিয়া আছে, প্ৰথমে কি কৰে কমিউনিকেশ্যন বা যোগাযোগ পদ্ধতিত এই চেণ্ডাৰে, অৰ্থাৎ যিজনে মেছেজটো পঠাব। কমিউনিকেশ্যন মানে কি? এজনে আনজনক বাৰ্তা প্ৰকাশ কৰা কাৰ্যকে যোগাযোগ পদ্ধতি বুলি কোৱা হয়, বা যোগাযোগ বুলি। অৰ্থাৎ এজনে আনজনক কিবা এটা বাতৰি প্ৰকাশ কৰে বা কিবা খবৰ দিয়ে, তাকে আমি কমিউনিকেশ্যন বুলি কওঁ। চ' এই কমিউনিকেশ্যনৰ ভিতৰত কিমানটা বহুতকেইটা কম্পনেণ্টছ লুকাই আছে, এইখিনি আমি চাম। প্ৰথমে কি কৰে, ধৰি লোৱা হ'ল এজন ব্যক্তিয়ে আনজন ব্যক্তিক কিবা এটা কথা কৈছে বা কিবা এটা খবৰ দিছে। চ' খবৰটো বা নিউজটো দিয়াৰ লগে লগে ইয়াতে 4টা বা 5টা ঘটনা ঘটে। প্ৰথমে চেণ্ডাৰ, দ্য চেণ্ডাৰ চেণ্ডছ দ্য মেছেজ টু দ্য চেণ্ডাৰ, ঠিক আছে। দ্য চেণ্ডাৰ মেছেজ চেণ্ডছ টু দ্য ৰিচিভাৰ। অৰ্থাৎ এজনে আনজন ব্যক্তিৰ কিবা এটা নিউজ পঠাইছে। প্ৰথম ব্যক্তিৰ নাম হ'ব চেণ্ডাৰ। তাৰপিছতে কি পঠাইছে? মেছেজ পঠাইছে বা নিউজ পঠাইছে, কিবা এটা পঠাইছে। সেইটো দ্বিতীয়তে থাকিব। 3 নম্বৰত থাকিব দ্য চেনেল মিডিয়াম, অৰ্থাৎ কিহৰ মাধ্যমত পঠাইছে। যদি আমি সামাজিক মাধ্যমে পঠাব পাৰোঁ, চিঠি লিখি পঠাব পাৰোঁ, বা SMS কৰি মোবাইলত পঠাব পাৰোঁ, বিভিন্ন প্ৰকাৰে আমি মেইল কৰিও পঠাব পাৰোঁ। চ' সেইটো হ'ব মিডিয়াম বা চেনেল। তাৰপিছতে দ্য ৰিচিভাৰ, ৰিচিভাৰে ৰিচিভ কৰিব লাগিব। দ্য ৰিচিভাৰ ৰিচিভ দ্য মেছেজ ফ্ৰম দ্য চেণ্ডাৰ। চ' এনেধৰণে আমি লিখিব লাগে। তাৰপিছতে আৰু এটা থাকিব যিটো ফিডবেক, অৰ্থাৎ শেষত ৰিচিভাৰে কিবা এটা ভাবি চিন্তি ৰিচিভাৰে আকৌ চেণ্ডাৰক কিবা এটা ফিডবেক দিব, মতামত দিব। চ' প্ৰচেছটো এনেকুৱাই। চ' এইটো আপোনালোকে অলপ মিলাই ল'ব। যদি আৰু অলপ ভালকৈ বুজাই দিওঁ, তেতিয়াহ'লে এনেধৰণৰ হ'ব। চ' ইয়াতে আপোনালোকে 5 নম্বৰত ফিডবেকটো দি ল'ব, তেতিয়াহ'লে ভালদৰে বুজাত সুবিধা হ'ব। তাৰপিছতে 2 নম্বৰ ছিগনিফিকেঞ্চ অফ ফিডবেক ইন কমিউনিকেশ্যন। এইটো ফিডবেকৰ কিমান গুৰুত্ব আছে বা ইয়াৰ তাৎপৰ্য কি, এই বিষয়ে লিখিব লাগে। চ' ইয়াৰ নিশ্চয় তাৎপৰ্য আছে। যদি কোনোবাই ফিডবেক নিদিয়ে, যদি মই আপোনালোকৰ কথা পাতি আছোঁ, আপুনি যদি কোনো এনচাৰ নিদিয়ে, তেতিয়াহ'লে আপোনাৰ লগত কথা ক'বই নোৱাৰিম। চ' এইটো ফিডবেক খুবেই গুৰুত্বপূৰ্ণ, ফিডবেক দিবই লাগিব। ইয়াৰ বিষয়ে লিখা আছে, ইয়াত চাই ল'ব। নেক্সট আছে 3 নম্বৰ, হোৱাই ওৱান নিডছ টু কালচাৰেলি sensitive in communication culture. Sensitivity is essential because. চ' ইয়াতে কাৰণবিলাক দিয়া আছে। চ' ইয়াতো এইটো দিয়া আছে প্ৰিভেণ্টিং মিছআণ্ডাৰষ্টেণ্ডিং, প্ৰথমে দিয়া আছে। তাৰপিছতে ইয়াতে টপিক চিষ্টেম দিয়া আছে প্ৰমোটিং ৰেছপেক্ট, তাৰপিছতে গ্ল'বেল কলাবৰেশ্যন, তাৰপিছতে ৰিডাচিং বিয়াছ, এইখিনি দিয়া আছে। চ' এইখিনি আপোনালোকে নিজে অলপ চাই ল'ব। তাৰপিছতে এতিয়া আমি পঢ়িম 2 নম্বৰ মক ইণ্টাৰভিউ। এইটো খুবেই ইণ্টাৰেষ্টিং এটা কুৱেশ্যন আছিলে। অলপ পিছতে আপোনালোকে কুৱেশ্যনটো চাব পাৰিব। তাৰ আগতে এতিয়া আমি 3 নম্বৰৰ D2 এনচাৰটো আলোচনা কৰিছোঁ। এইটো এটা ইণ্টাৰভিউ কুৱেশ্যন আছিলে। কুৱেশ্যনটো আমি আৰু এবাৰ দেখুৱাই দিছোঁ। এইটো D নম্বৰটো, ইমেজিন ডেট ইউ আৰ ফেচিং এ পাৰ্চনেল ইণ্টাৰভিউ ফৰ ইয়ৰ এডমিশ্যন ইন এ প্ৰফেশ্যনেল কোৰ্চ অফ কপি এডিটৰ। Write 5 questions of your interviewer and your response to those 5 questions. চ' প্ৰথমে আপোনালোকৰ যিটো থাকিব সেইটো হৈছে ইণ্টাৰভিউৰ কুৱেশ্যন, ঠিক আছে। প্ৰথম কুৱেশ্যন আছিলে হোৱাই ডিড ইউ চ'জ কপি এডিটিং অফাৰ আদাৰ ৰাইটিং ফ'কাছড প্ৰফেশ্যনছ। প্ৰথম কুৱেশ্যন, দ্য এনচাৰ উইল বি, ৰেছপন্স দিছে তেখেতে, কৈছে বা এনচাৰ দিছে ডেট I have a deep passion for the mechanics of language.
তাৰপিছতে লিখিছে I find it incredibly rewarding to take a raw piece of writing and refine it for clarity, accuracy and flow. তাৰপিছতে দ্বিতীয়তে এনেধৰণে দিয়া আছে সময় কম হ'ব গতিকে আপোনালোকে চাই ল'ব ইয়াতে পাঁচটা দিয়া আছে টোটেল এইখিনি চাব নেক্সট কুৱেশ্যন এতিয়া আমি পঢ়িম তিনি নম্বৰৰ F নম্বৰ কুৱেশ্যন তথা শেষৰটো কুৱেশ্যন ক্লজ ৰিডিং কি হয় ডেফিনেশ্যন দিছে ইয়াতে এণ্ড write something about this important. So definition লিখিব close reading is the practice of analyzing a text in great details. It involves looking beyond the surface level to examine species, word choice, sentence structures and patterns to uncover deeper meaning. Importance of close reading or বিষয় দিয়া আছে critical thinking, discovering nouns, তাৰপিছতে evidence based analysis, better appreciation এইখিনি দিয়া আছে তাৰপিছতে এতিয়া আমি পঢ়িম এইখিনি এনসাৰখিনি চাই ল'ব এতিয়া আমি 4 নম্বৰ কোৱেশ্চন লৈ আহিছো 4 নম্বৰত কি দিয়া আছিলে চাব এইখিনি কোৱেশ্চনখিনি চাই ল'ব যেহেতু যিকোনো ইয়াৰ ভিতৰত 4টা লিখা আছিলে কিন্তু আমি গোটেইখিনি দেখুৱাই দিছো প্ৰায় তাৰপিছত এতিয়া আমি চাম 4 নম্বৰ কোৱেশ্চন তথা শেষৰ যিবিলাক কোৱেশ্চন দি আছে শেষৰ কোৱেশ্চন বিলাক ইয়াতে চাই ল'ব এইখিনি 3 নম্বৰ কোৱেশ্চন বাকি দুটা 4 নম্বৰ এনসাৰ এনি টু অফ দা ফলোইং 10 মাৰ্কৰ এইখিনি খুব বহলাই লিখিব লাগিব হোৱাট ইজ কমিউনিকেশ্যন যোগাযোগ পদ্ধতি কি হয় ৰাইট এ কম্পাৰচেন্স নোট অন ভেৰিয়াছ টাইপছ অফ কমিউনিকেশ্যন যোগাযোগ পদ্ধতিৰ প্ৰকাৰ বিভিন্ন ধৰণৰ আছে ভাৰ্বেল নন ভাৰ্বেল ইত্যাদি বেৰিয়াৰ মানে বাধা যোগাযোগ পদ্ধতি কৰিবলৈ বিভিন্ন ধৰণৰ বাধা আছে বেৰিয়াৰ্স আছে সেইখিনি লিখিব লাগে এই দুটা আমি কৰিম বাকিখিনি এই কোৱেশ্চনখিনি চাই ল'ব তাৰপিছত কমন কোৱেশ্চন যিবিলাক ধৰি লওক এইখিনি কমন আহে পিপিটি তাৰপিছত এপ্লিকেশ্যন লিখিব কেতিয়াবা আহে বা ৰিপৰ্ট লিখিব আহে এইখিনি চাই ল'ব আমি এই দুটা কোৱেশ্চনৰ এনসাৰ এতিয়া আলোচনা কৰিম এতিয়া আপোনালোকে চাওক কমিউনিকেশ্যন ইজ দ্য প্ৰচেছ অফ এক্সচেঞ্জিং ইনফৰমেশ্যন আইডিয়াছ অৰ্থাৎ কমিউনিকেশ্যন কি কয় সেই বিষয়ে লিখিব লাগে তাৰপিছত এতিয়া আমি লিখিম টাইপছ অফ কমিউনিকেশ্যন ঠিক আছে টাইপছ অফ কমিউনিকেশ্যন বেছড অন চেনেল মিডিয়াম কি প্ৰকাৰে যেটো চলে অলপ আগতে কৈছো সো বেছড অন দ্য চেনেল মিডিয়ামৰ যেটো প্ৰকাৰ বা টাইপছ কমিউনিকেশ্যন হেতু হৈছে ভাৰ্বেল কমিউনিকেশ্যন সো ভাৰ্বেল কমিউনিকেশ্যন কি হেতুবিলাক তো আৰু ক'ব নালাগে এইখিনি ইয়াতে লিখা আছে যদি চাব লগা আছে চাব কিন্তু আমি জেনাৰেলি এইখিনি যদি কিতাপ পঢ়িছে সেইখিনি পাব প্ৰথম হৈছে ভাৰ্বেল কমিউনিকেশ্যন দ্বিতীয়তে আছে ওৰেল কমিউনিকেশ্যন বা মৌখিক কমিউনিকেশ্যন মৌখিক যোগাযোগ পদ্ধতি ৰাইটেন যেটো লিখা যোগাযোগ ৰাইটেন কমিউনিকেশ্যন নন ভাৰ্বেল কমিউনিকেশ্যন বডি ল্যাঙ্গুৱেজ তাৰপিছতে ভিজুৱেল কমিউনিকেশ্যন আছে এইখিনি ভিজুৱেল কমিউনিকেশ্যন নন ভিজুৱেল এইখিনি তো আপোনালোকে জানেই গতিকে এইবিলাক যিবিলাক দিয়া আছে এইখিনি আপোনালোকে চাই ল'ব তাৰপিছতে এইটো আছিল বেছড অন দা চেনেল মিডিয়ামৰ যিবিলাক প্ৰকাৰ এতিয়া আমি চাম বেছড অন ফৰ্মেলিটি অলপ আগতে কৈছো ফৰ্মেল এণ্ড ইনফৰ্মেল যেটো কমিউনিকেশ্যন আছিলে সেইটো এতিয়া আপোনালোকে চাব বেছড অন ফৰ্মেলিটিৰ তৰফৰ পৰা যদি আমি ভাগ কৰোঁ তেতিয়া হলে প্ৰথমে চাম ফৰ্মেল কমিউনিকেশ্যন প্ৰথমে দিয়া আছে কি ফৰ্মেল কমিউনিকেশ্যন তাৰপিছতে দিয়া আছে ইনফৰ্মেল কমিউনিকেশ্যন ঠিক আছে এই দুটা দিয়া আছে এতিয়া আমি নেক্সট কোৱেশ্চন চাম বি নম্বৰ যেটো আছিলে যে হোৱাট আৰ দ্য ডিফাৰেন্ট বেৰিয়াৰ্স অৰ্থাৎ বাধাসমূহ কি বা বেৰিয়াৰ্সসমূহ কি বেৰিয়াৰ্স বিভিন্ন ধৰণৰ আছে ইনভাইৰনমেন্টাল বেৰিয়াৰ যেতিয়া কাৰোবাৰ লগত আমি কমিউনিকেশ্যন বা যোগাযোগ পদ্ধতি আৰম্ভ কৰোঁ বা যেতিয়া আমি খবৰ কাৰোবাক দিবলৈ চেষ্টা কৰোঁ তেতিয়া যদি সেই ঠাইত পৰিৱেশ হুলস্থুলীয়া হয় তেতিয়া কিন্তু কি হ'ব সেই নিউজ বা কমিউনিকেশ্যন কৰাত অসুবিধা হ'ব সেইকাৰণে কোৱা হৈছে ইনভাইৰনমেন্টাল বেৰিয়াৰ্স তাৰপিছতে ল্যাঙ্গুৱেজ যদি এতিয়া মই অসমীয়া ভাষা কৈছো যদি কোনোবাই অসমীয়া ভাষাটো নাজানে যদি অনলি হিন্দী বা অনলি ইংৰাজী জানে যদি তেখেতৰ লগত মই অসমীয়াত কথা কওঁ তেওঁ কিন্তু এনসাৰখিনি দিব নোৱাৰিব বা কমিউনিকেশ্যন নহব সেইকাৰণে ল্যাঙ্গুৱেজ বেৰিয়াৰ্সও ইয়াতে দিয়া হৈছে নেক্সট আছিলে সাইকোলজিক্যাল বেৰিয়াৰ্স এইখিনি দিয়াই আছে বাৰু দা মেন্টেল ষ্টেট কোনোবাই কথা ক'ব নোৱাৰে কোনোবাই ধৰি লওক
কিবা বুজি নাপায় সেই ক্ষেত্ৰত কি কৰা হয় বেৰিয়াৰ্ছ আমাৰ মাজত আহে চ' এইটো কোৱা হৈছে চাইক'লজিকেল বেৰিয়াৰ্ছ তাৰপিছতে কালচাৰেল বেৰিয়াৰ্ছ বিভিন্ন ধৰণৰ সংস্কৃতি বেলেগ বেলেগ হয় কালচাৰবিলাক বেলেগ বেলেগ হয় ইয়াতে লিখা আছে ডিফাৰেন্স ইন ছ'চিয়েল নৰ্মছ ফেলো এণ্ড নন ভাৰ্বেল কাউজ বিটুইন পিপল অফ ডিফাৰেণ্ট বেকগ্ৰাউণ্ডছ তাৰপিছতে অৰ্গেনাইজেশ্যনেল বেৰিয়াৰ্ছ উৎপত্তিগত এইখিনি দিয়া আছে চ' তাৰপিছতে আছে হোৱাই এৱাৰনেছ ইজ নেচেচাৰী এইটো দিয়া আছিলে ইন শ্বেয়াৰিং এচেচৰী ইয়াতে চাইটে দি আছে চাইটে চাই ল'ব নিজে চাই ল'ব আপোনালোকে চ' এইখিনি যিটো ভিডিঅ'টো আছিলে কিবা বুজি নাপালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব